এয়া আমাৰ মন ৰেডি হৈ গৈছে বিহু কাপোৰ পিন্ধি। কোন বেনে এই বেনে এফালে আমাৰ মন ৰেডি হৈ গৈছে নাচিব এতিয়া। ময়ো ৰেডি হৈ লওঁ, আমি নাচিব যাম। হ'ব এতিয়া আমাৰ ঢুলীয়া ৰেডি হৈ গৈছে ধুনীয়াকে। আৰু এইপিনে ময়ো সাজু হৈ গ'লোঁ আৰু ব'লক আগবাঢ়ি চাওঁ। আমি নাজানো সৰুকৈ হ'লেও আজি প্ৰথম ট্ৰাই কৰিলোঁ আৰু চাই যাব। ল'ৰাৰ কাৰণে অকণমান মেগী বনাইছোঁ। এইপিনে মায়ে সেৱা কৰি আছে এতিয়া যিহেতু সন্ধিয়া হৈ গ'ল। আৰু এইপিনে দেখা পাইছেনে এয়া হৈছে 100 এবিধ শাকেৰে চব্জি। এইপিনে আছে ব্ৰইলাৰ মছলা ৰেডি কৰিছোঁ। আৰু এইপিনে আছে অকণমান মুৰ্গী মাংস, যিহেতুকে গাহৰি মাংস মায়ে নাখায় আৰু ভাইটি। আৰু এয়া আছে অকণমান গাহৰি দেউতা। এইপিনে সকলোবোৰ ৰেডি হৈ গৈছে, মছলা পিঁয়াজ আৰু ইয়াৰ অকণমান হ'ব চাটনি, আম আৰু পদিনা দেখা পাইছে। এয়া ভাত হৈ গৈছে যোগাৰ এতিয়া খাবলৈ। আৰু এইপিনে আমাৰ মনক চাওকচোন কেনেকৈ আহিছে, যেন সি খাবহে পাৰিব। এখন কাকাকৰ কাঁহী যেন সি খাবলৈহে পাৰিব, চাওকচোন। সকলোবোৰ ৰেডি হৈ গৈছে খাবলৈ। আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু এইপিনে এটাই খাই আছে, মুখখন নেদেখুৱাই বাৰু, গালি দিব নেদেখুৱাওঁ আৰু। ব্ৰইলাৰ মাংস আচাৰ চাটনি চব খোৱা তোমাৰ ভাত খোৱা মোক কাটিছে। এই নুঠোৱা